গাইজ নমস্তে, আসসালামু আলাইকুম, সত শ্ৰী আকাল, আদাব। আজি এটা বিশেষ কথা লৈ আহিলোঁ। যোৱাকালি সাংসদত আম আদমি পাৰ্টিৰ এজন সদস্য কৰিছিল। তেওঁৰ নাম হৈছিল ৰাঘৱ চন্দা। তেওঁ মোবাইলৰ ৰিচাৰ্জ টেলিকমৰ বিষয়ে কিবা কিবি কৈছিল। কথাখিনি কিন্তু তেওঁৰ কথাত ময়ো সমৰ্থন আছোঁ। তেওঁ যিটো কথা কৈছে কিন্তু সঁচাই হয়। যিমানবোৰ টেলিকম কোম্পানী আছে সেই ৰিচাৰ্জবিলাকত তাৰমানে 28 দিনীয়া কৰি দিছে, এমাহ কৰি দিয়া নাই। মানে চাবলৈ গ'লে আপোনালোকে ঘৰ ভাড়া যদি দিয়ে, লাইনৰ বিল যদি দিয়ে, গেছৰ বিল যদি দিয়ে আৰু ক'ৰবাত কিবা কিবি দিয়ে, চব এমাহ পূৰা এমাহলৈ পূৰা থাকে। কিন্তু টেলিকম কোম্পানীবিলাকে কি কৰিছে, 28 দিন, দুদিনকৈ আমালোকক 2-3 দিনকৈ পূৰা লুটি আছে। আজি বছৰ দিন যুগ ধৰি পূৰা লুটি আছে। তাৰমানে কি কাৰণত লুটি আছে এই কথাষাৰ তাৰমানে তেওঁ কৈছে। কিন্তু সাংসদত তেওঁৰ কথাখিনি ভালকৈ শুনিলে আপোনালোকে বুজি পাব, ভালকৈ ভিডিঅ'বিলাক চাব, তেতিয়া গম পাব। মই বৰ্তমান তেওঁৰ ক্লিপটো মই কাটি অনা নাই, কিন্তু মই ডাইৰেক্ট কৈছোঁ আৰু মই ৰিয়েল কৰি কৈছোঁ, মোৰ ভাষাৰে কৈছোঁ আৰু তেওঁৰ ক্লিপটো মই কাটি অনা নাই। কিন্তু তেওঁ যিটো কথা কৈছে কিন্তু সঁচা একদম। মই তেওঁৰ কথাত মই পূৰা সমৰ্থন আছোঁ। এই টেলিকম কোম্পানীবিলাকক পূৰা বন্ধ কৰি দিব লাগে। কি হিচাপত এনেকৈ লুটি আছে? ইনকামিং কলটো বন্ধ কৰি দিয়ে ৰিচাৰ্জটো শেষ হোৱাৰ পাছতে। ইনকামিং কলটো বৰ্তমান চলি থাকিব লাগে। মই কোৱা নাই যে ডাটা ফ্ৰী কৰি দিব লাগে, ইনকামিং কল ফ্ৰী কৰি দিব লাগে, আউটগ'য়িং কল ফ্ৰী কৰি দিব লাগে, সেইটো কোৱা নাই। সেইবিলাক কৈ কিনে একো লাভ নাই, সেইবিলাক কৰিব নালাগে। বৰ্তমান ৰিচাৰ্জটো শেষ হোৱাৰ লগে ইনকামিং কলটো কাটিব নালাগে। এই ৰাঘৱ চন্দা কিয় কৈছে, তেওঁৰ কথাত তাৰমানে মই পূৰা সমৰ্থন। আপোনালোকে কি কয় মই নাজানো, আপোনালোকে কমেণ্ট কৰি জনাব। কিন্তু এনেকুৱা হ'ব লাগে, কাৰণ এনেকৈ বহুত টকা বহুত দিনত ধৰি টেলিকম কোম্পানীবিলাকে যিমান যি আছে সকলো তাৰমানে লুটি আছে। কি হিচাপে লুটি আছে মই ক'ব পৰা নাই। 2 দিন 3 দিনকৈ এনেকৈ লুটি আছে। এমাহ হ'ব লাগে ৰিচাৰ্জৰ যোনটো ভেলিডিটি, সেইটো এমাহ হ'ব লাগে। চব ক্ষেত্ৰতে এমাহ আছে, চবতে যি বস্তু নহওক চবতে এমাহ আছে। কিন্তু এই যোনটো টেলিকম কোম্পানীৰ যোনটো ৰিচাৰ্জ এই ফেচিলিটিটো, সেইটো তাৰমানে 28 দিন আছে। এমাহৰ পূৰ্বে 28 দিন আছে। এই 28 দিনটো কিহৰ কাৰণে লগাইছে এইটো আপোনালোকে মাত মাতক, সকলোৱে মাত মাতক। এইটো এনেকুৱা হ'ব লাগে, এমাহ হ'ব লাগে। কাৰণ এনেকৈ 2-3 দিন যদি এনেকৈ ক'ৰবাত হেৰি হৈ যায়, প্ৰব্লেম হৈ যায়, চবৰে প্ৰব্লেম হয় না। তাতে ইনকামিং কলটো কাটি দিয়ে, কাৰণ তাতে কল কৰিম বুলি কৰিব নোৱাৰি। ৰিচাৰ্জটো টাইম নহওঁতে কাটি দিয়ে। সেই সময়মতে তাই ৰিচাৰ্জটো কাটিব লাগে না। সেই ৰিচাৰ্জটো যেতিয়া ভৰাইছিল সেই টাইমতেই ৰিচাৰ্জটো কাটিব লাগে। ৰিচাৰ্জটো শেষ নহওঁতে তাৰে আগতে কাটি দিয়ে। মোৰে হৈছে এনেকুৱা 2-3 বাৰ 6 বাৰ মানে বছৰত তাৰমানে হয়েই। তাৰমানে ৰিচাৰ্জটো শেষ নহওঁতে কাটি দিয়ে, টাইম মতে কাটি নিদিয়ে। তাৰমানে টাইম মতে ধৰ 12টাত যদি দিনত যদি ৰাতি যদি 12টাত ভৰাইছিলোঁ, ৰাতি 12টাত কাটিব লাগে, কিন্তু ৰাতি 12টাৰ ঠাইত দিনৰ 12টাত কাটি দিয়ে। এইটো কি হৈছে মই ক'ব নোৱাৰোঁ, আপোনালোকে কমেণ্ট কৰি জনাব। আৰু সকলো এটা ৰাইজ গোটেই ইণ্ডিয়াখনত এনেকুৱা হৈ আছে, বৰ্তমান প্ৰব্লেমটো এনেকুৱা। টেলিকম কোম্পানীৰ বিষয়ে আপোনালোকে কি কয়, আপোনালোকে কমেণ্ট কৰি জনাবচোন। এইটো ৰাঘৱ চন্দাই কোৱা কথাষাৰ কিন্তু সত্য। আপোনালোকে কিন্তু মাত মাতিব, এইবিলাক কথাত কিন্তু মাত মাতিব লাগে। এইবিলাক কথা তাৰমানে লুকাই ৰাখিব নালাগে। সকলোৱে একমত হওক, সকলোৱে যাওক, তাৰমানে কমেণ্ট কৰি জনাব। আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াক মই কৈছোঁ যে আপোনালোকে এইখিনি কৰিবলৈ তাৰমানে পূৰা চেষ্টা কৰক। কাৰণ এই 28 দিনৰ পূৰ্বে এমাহ কৰিবলৈ চেষ্টা কৰক। টেলিকম কোম্পানীবিলাক জনাওক, কাৰণ এইবিলাকতো বহুত সমস্যা দি আছে না। ভাৰতবৰ্ষত কিমান মানুহ লুটি আছে। সকলো মানুহটো ভাৰতবৰ্ষত ধনী নহয় না, চবেই কাম কৰিয়ে খায় না। সেইকাৰণে সকলোৱে তাৰমানে অলপ চেষ্টা কৰিব, তাৰমানে শিকিবলৈ চেষ্টা কৰক। কাৰণ এনেকৈ লুটি থাকিলে কি হ'ব, ভাৰতবৰ্ষখন এদিন বহুত দুখীয়া হৈ যাব। আপোনালোকে চেষ্টা কৰি থাকক। আজিলৈ ইমানখিনিয়ে। বাই বাই গাইজ। মই যিখিনি ক'ব লগা আছিল ক'লোঁ, বাকী আৰু পিছত যদি মই জানো ক'ম। আজি বাই বাই গাইজ, থেংক ইউ গাইজ।